মই আপোনাৰ ওচৰলৈ আহিছো বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন প্ৰত্যেকটো ৰাজনৈতিক দলে ৰণকৌশল প্ৰস্তুত কৰিছে আজি আপোনালোকৰ বিখাৰ ৰেলী কি ক'ব বিচাৰিব চাওক আগন্তুক যি বিধানসভা নিৰ্বাচন সেইটো কাউন্সিলৰ ইলেকশ্যন নহয় সেইটো অসমৰ ইলেকশ্যন আৰু অসমৰ 140টা জনগোষ্ঠী 3.5 কোটি জনগণ বাট চাই আছে যে কোন দলে কি কৰিব বা কেনেকৈ আগবাঢ়ি যাব ইয়াত নেশ্যনেল পাৰ্টিবিলাকো কাম কৰি আছে ৰিজনেল পাৰ্টিবিলাকো কাম কৰি আছে চ' UPPL হিচাপে আমি এটা পৰিৱেশত জন্ম পোৱা এটা ৰাজনৈতিক দল আৰু আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো আছিলে যে বড়োলেণ্ডত শান্তি স্থাপন কৰিব লাগে জাতি জনগোষ্ঠীৰ মাজত হেৰাই যোৱা সম্বন্ধটো আকৌ শক্তিশালী কৰিব লাগে 26টা জনগোষ্ঠী একেলগে বসবাস কৰিব পৰা এটা পৰিৱেশ গঢ়িব লাগে আৰু নিৰাপত্তা শান্তি আৰু নিৰাপত্তাটো সকলো স্তৰৰ সকলো শ্ৰেণীৰ সকলো জনগোষ্ঠী সকলো ধৰ্মৰ মানুহে পাব লাগিব এই কথাবিলাক লৈ পেলাই যোৱা 5টা বছৰ আমি চৰকাৰ চলাইছিলো আৰু সেই 5টা বছৰত আমাৰ যেটো অনুভৱ আৰু অনুভূতি যে আজি যি সকলে ৰাজনীতি কৰি আছে বিভিন্ন দলবিলাকে তেখেত সকলৰ ক্ষেত্ৰত পাব্লিকৰ প্ৰতি যেটো কমিটমেন্ট জাতি জনগোষ্ঠী ভাষা সংস্কৃতি ৰাইজৰ প্ৰতি যেটো কমিটমেন্ট হেতু ইমান দেখিবলৈ পোৱা নাই তেখেত সকলে পলিটিক্সৰ নামত পলিটিক্স কৰি আছে এটা পাৱাৰ পলিটিক্স পাৱাৰ লাগে কাৰণে পলিটিক্স কৰিছে কিন্তু আমি কৰিব বিচাৰিছো ৰাইজৰ কাৰণে 78 ইয়াৰ্স 78 বছৰ হল আমাৰ স্বাধীনতা এতিয়ালৈকে বহুত জনগোষ্ঠীৰ এজনো MLA নাই সেই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি অস্তিত্ব কি হ'ব ইয়াৰ কাৰণে কোনো ৰোড মেপ নাই তো সেই কাৰণে UPPLৰ আমাৰ যেটো মিশন আৰু ভিজন এটো ভেৰি ক্লিয়াৰ আমি সৰু সৰু জনগোষ্ঠী ক্ষুদ্ৰ জনগোষ্ঠী জনজাতি বা জনগোষ্ঠী সকলোৰ কাম কৰিব কাৰণে পাৰ্টি কৰিছো আৰু এই নিৰ্বাচনত আমি ভালকে অংশগ্ৰহণ কৰিম আৰু অসমৰ ৰাইজে যি সমস্যাবিলাকৰ যোৱা 70টা বছৰ বা স্বাধীনতাৰ পিছত ভুগি আছে এই সমস্যাবিলাক সমাধান কৰাৰ কাৰণে UPPLে কাম কৰিব 5টা বছৰে কি কৰিলে হেয়া দেখিছে বিটিআৰবাসীয়ে কাৰণ এই 5টা বছৰ সম্পূৰ্ণৰূপে শান্তি হৈছিল পূৰ্বৰ যেটো গুলি বাৰুদৰ পৰিৱেশ এই পৰিৱেশ নোহোৱা কৰি সম্পূৰ্ণ শান্তি ঘূৰাই আনিছিল বিটিআৰত আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই নতুন যিখন চৰকাৰ এই চৰকাৰ হোৱাৰ পাছতে কিন্তু বিটিআৰত বহুকেইটা এনে ঘটনা ঘটিছে যাৰ ফলত বিফলতা নিশ্চয় হিটো ৰাইজে দেখিবলৈ পাইছে আৰু ইটো এই কাৰণে কৈছো মই যে কমিটমেন্ট নাই যে আমাৰ শিশুসকল কেনেকৈ ডাঙৰ হ'ব লাগে স্কুল কলেজত পঢ়ি থকা ল'ৰা ছোৱালী কেনেকৈ গুণগত শিক্ষা পাব লাগে যি সকলে স্কুল কলেজ এৰিলে সেই সকলে কেনেকৈ ইমপ্লিমেন্ট পাব লাগে ইয়াৰ কাৰণে কোনো ৰোড মেপ নাই ইয়াৰ কাৰণে কোনো ডিজাইন নাই সো UPPL মডেলৰ ৰাজনীতিত আমি গ্ৰাম্য অঞ্চলতো ফুটবল খেল পাতিছো আমি স্কুলৰ ল'ৰা ছোৱালী কাউন্সেলিং কৰিছো আমি APSC UPSCৰ কাৰণে কোচিং কৰিছো মেডিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে কোচিং কৰিছিলো আৰু যুৱকসকল যি সকলে স্কুল কলেজৰ পৰা ওলাই আহিল সেই সকলক সংস্থাপন দিয়াৰ কাৰণে লাইভ ষ্টক যিবিলাক গৰু ছাগলী পালন কৰাই হওক বা আমাৰ খেতিৰ ক্ষেত্ৰতে হওক বিভিন্ন ক্ষেত্ৰত তেখেত সকলক আমি সহায় কৰিছিলো ফাৰ্মিংও হওক বা স্কিল ডেভেলপমেন্টে হওক সো সেই কামবিলাক আমি কৰিছিলো কাৰণ আমাৰ ভিজন আছে আমাৰ মহিলাসকলে অৰ্থনৈতিক স্বাধীনতা এতিয়ালৈকে পোৱা নাই বহুত কষ্টত থাকিব লগা হয় সেই কাৰণে মহিলাসকলৰ কাৰণে বহুত ফ্লেক্সি প্ৰগ্ৰাম আমি আৰম্ভ কৰিছিলো বড়োলেণ্ডত সেই কামবিলাক হৈছে জনগোষ্ঠীবিলাকৰ মাজত হেৰাই যোৱা সম্বন্ধটো আনাৰ কাৰণে বড়োলেণ্ড হেপিনেছ মিছন আমি আৰম্ভ কৰিছিলো যাৰ কাৰণে যোৱা 5টা বছৰত কোকৰাঝাৰ এখনে টাউন আছিলে ভাৰতত য'ত হেলমেট পিন্ধিলে ফাইন আছিলে আৰু আমাৰ দিনত হিটো আমি স্বাভাৱিকত আনিছিলো হেলমেট নিপিন্ধিলে ফাইনলৈকে আৰু কোকৰাঝাৰত যোৱা 5টা বছৰত কেতিয়াও 144 হোৱা নাই যিখিনি CRPF আৰ্মি ডিপ্লয় কৰা হৈছিলে এইবিলাক ইয়াৰ পৰা কেম্প ফায়াৰ কৰি সব ওলাই গৈছিলে নিজৰ ঠাইলৈ গুচি গৈছিলে আকৌ কোকৰাঝাৰৰ এতিয়া আৰ্মি মোতায়েন কৰিব লগা হৈছে এটো মেইন কাৰণটো হৈছে ৰাজনৈতিক নেতাসকলৰ মিশন আৰু ভিজন আৰু সোসাইটিৰ প্ৰতি থকা কমিটমেন্টৰ কাৰণে এই কমিটমেন্ট তেখেত সকলৰ নাই এই কাৰণে এনেকুৱা ঘটনাবিলাক হৈছে আৰু যেতিয়া তেনেকুৱা ঘটনাবিলাক হয় থাৰ্ড পাৰ্টিক ব্লেম কৰে XYZ ৰ কথা কয় আমিতো কাকো কোৱা নাছিলো 5টা বছৰত থাৰ্ড পাৰ্টিবিলাক কি খুই আছিল নেকি আমাৰ সময়ত সো এই কথাবিলাক আজি পলিটিক্যাল কমিটমেন্ট লাগিব তেতিয়াহে এটো বুজি পাব
এইবাৰ নিৰ্বাচনত বিধানসভা নিৰ্বাচনত শক্তিশালী ৰূপত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু কিমানটা সমষ্টিৰ বাবে আপোনালোকে সম্পূৰ্ণ সাজু আমি 15টা সমষ্টিতে ৰেডি হৈ আছো আমাৰ 40টা বিটিচিৰ সমষ্টি আছে ইয়াত প্ৰায় 4,445টা আমাৰ প্ৰাইমাৰী আছে আৰু 32শতকৈ বেছি বুথ আছে চবতো আমাৰ কাম ৱৰ্কাৰ আছে চ' ৰাইজে আমাৰ লগত আছে আৰু ৰাইজে এতিয়া ইনফেক্ট মিছ কৰিছে যে UPPLৰ দিনত ইমান ভাল পৰিৱেশ আছিলে এতিয়া UPPLৰ কাৰণে ৰাইজে চবে ওলাই আহিব সম্পূৰ্ণৰূপে শক্তিশালী ৰূপত আপোনালোক সাজু পুৰা শক্তি মানে ৰাইজে আমাৰ শক্তি